নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিছে এটা নতুন চাকৰি নটিফিকেশ্যন আৰু নটিফিকেশ্যনটো আহিছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট, যিটো হৈছে আপোনালোকৰ আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 পোষ্টৰ হয়। টোটেল 38 পোষ্ট আছে তথা 38টা পোষ্ট আছে আৰু এইকেইটা নতুনকৈ পোষ্ট আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। গতিকে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন জনাব, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। পোষ্টটো আহিছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ পৰা। লাষ্ট ডেট দিছে 8 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, 8 মাৰ্চ। তাৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছতে আপোনালোকে যিটো পোষ্ট হৈছে গ্ৰেড 3 হয় আছাম জুডিচিয়েল ছাৰ্ভিচ, পোষ্টটোৰ নাম হৈছে আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3। টোটেল পোষ্ট আছে 38। আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 21টা, ST P কাৰণে 7টা ৰাখিছে, ST Sৰ কাৰণে 8টা আৰু SC কাৰণে 2টা ৰাখিছে। ঠিক আছে, সকলো কাষ্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। পে' অথা চেলাৰীটো দিছে 27,700 টকাৰ পৰা আপোনালোকৰ থাকিব 33,000 টকা থাকিব। তাৰ পৰা আকৌ আপোনালোকৰ 44,770 টকা চেলাৰী থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ দিছে ডিগ্ৰী কৰা হ'ব লাগিব ল'। তাৰপিছত দিছে এজটো 43 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। নৰ্মেল যোনখিনি জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 30 ইয়েৰ্ছলৈকে পাৰিব আৰু ST SC সকলে 43। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ PWD পাৰ্টিসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ST SC সকলে 200 টকা দিব লাগিব, অৰ্থাৎ 250 ৰুপিজ, আৰু জেনেৰেল OBC MOBC সকলে 500 ৰুপিজ দিব লাগিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, মেইন ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব, এণ্ড ভাইভা ভইচ হ'ব, ইণ্টাৰভিউ হ'ব। এপ্লাই কৰিবলৈ আপোনালোকে এইটো ৱেবছাইটটো যিটো দেখিছে তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ অনলাইন ষ্টাৰ্টটো হ'ব 22 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটো পাব আপোনালোকে 8 মাৰ্চলৈকে পাব। আৰু যেতিয়া আপোনালোকৰ ৱেবছাইটটো খুলি দিব, লিংকটো মই ভিডিঅ' এটা বনাই পিনি আপোনালোকক দি দিম। ঠিক আছে, চ' আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোৰ ভিডিঅ' ভিডিঅ' তলত কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত অফিচিয়েলি লিংকটো দি দিম এডভাৰটাইজমেণ্টত, তাত আপোনালোকে চাই ল'ব। লগতে আপোনালোকে বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। যিকোনো ইনফৰ্মেশ্যন আপোনালোকে লগালে সময়মতে পাই থাকিব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ।